Youth Zindabad! 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 We want justice! 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 We want justice! 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 God of glory! 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 God of glory! 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 Zindabad! We want justice! 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 We want justice! 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 We want justice! Glory! Glory! সংখ্যালঘু ছাত্র ইউনিয়ন আমচু বিলাসীপাড়া জিলা সমিতির অন্তর্গত বিলাসীপাড়া গান্ধী চকত আমি চন্দ্ৰমোহন পাটোৱাৰী বনমন্ত্ৰী প্ৰতিমন্ত্ৰী দা পুতলিকে দা কৰিলোঁ কিয়নো যোৱা দুদিন আগত নগাঁও লাওখোৱাত জলিলুদ্দিন আৰু সমীৰুদ্দিন একে ঘৰৰে দুই ভাতৃক বন বিভাগৰ দ্বাৰাই নিৰ্বিচাৰে গুলীয়াই হত্যা কৰিলে। আমি দেখিবলৈ পাইছোঁ যে এই অসম চৰকাৰৰ নেতৃত্বাধীনে গৃহ বিভাগে বন বিভাগীয় পুলিচ প্ৰশাসনক এৰি থৈ দিছে নেকি মুছলমান মানুহক দেখিলে গুলীয়াই হত্যা কৰিব লাগে বুলি। অসমৰ আপুৰুগীয়া সম্পদ গড় যি গড়ক সংৰক্ষিত কৰিব নোৱাৰা চৰকাৰে অসমৰ সংখ্যালঘু মুছলমানক দেখিলেই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে। গতিকে অসম চৰকাৰক আমি সকীয়াই দিছোঁ। আজি আমি বিলাসীপাৰাৰ মাজমজিয়াত পুতলিকা দা কৰিছোঁ। অনাগত দিনত এনেকুৱা এই সংখ্যালঘু ৰাইজক যদি নিয়ন্ত্ৰণ নকৰে তেতিয়াহ'লে আমি গোটেই অসম জুৰি এখন জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। সংখ্যালঘু ছাত্ৰ চবকে আমচু বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত ইয়াত চন্দ্ৰমোহন পাটোৱাৰী বনমন্ত্ৰী ডাঙৰীয়া আমি প্ৰতিনিধি এটা কাৰ্যসূচী আহ্বান কৰিছোঁ। আপোনালোকে নিশ্চয় অৱগত যে যোৱা কিছুদিন আগতে আব্দুল জলিল আৰু সমীৰুদ্দিন নামৰ দুগৰাকীকে দুখীয়া BPL দৰিদ্ৰ সীমাৰেখাৰ তলৰ দুগৰাকী ব্যক্তিক তেওঁলোকে আমি জনামতে তেওঁলোকে খেতিত তেওঁলোকে মানে পহৰা দিবলৈ গৈছিল, কিন্তু বন বিভাগে কৈ আছে যে তেওঁলোকে মাছ মাৰিবলৈ গৈছিল। কিন্তু দেখা গৈছে যে তেওঁলোকক নিৰ্মমভাৱে তেওঁলোকে গুলীয়াই হত্যা কৰা হৈছে, য'ত তেওঁলোকক গুলীয়াই হত্যা কৰাৰ কোনো ধৰণৰ পাৰ্মিশ্যন নাই। আৰু বন বিভাগে কিহৰ যুক্তি তেওঁলোকে গুলীয়াই হত্যা কৰি তেওঁলোকে আমাক জবাব দিব লাগিব। কাৰণ তেওঁলোক যদি মাছ মাৰিব গৈছে তেওঁলোকে নিশ্চিতভাৱে তাত আঁঠুৰ তলত ধৰি তেওঁলোকে গুলি মাৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে টাৰ্গেট কৰি একমাত্ৰ সংখ্যালঘু সম্প্ৰদায় হোৱাৰ কাৰণে তেওঁলোকে আজি গুলীয়াই হত্যা কৰিছে। গতিকে আমি অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী আমি জবাব দিব আমি তেওঁলোকক সকীয়াই দিছোঁ। কাৰণ আজি বিভিন্ন সময়ত দেখা কাছাৰত মান্নান নামৰ ল'ৰা এজনক তেওঁ এনেকৈ ধৰণৰ কেৱল মাত্ৰ সৰু এটা অপৰাধৰ কাৰণে তেওঁলোক আজি তেওঁক গুলীয়াই হত্যা নিজে গুলীয়াই কৰিছিল। তেওঁলোকক ভৰি তলত গুলীয়াব তেওঁ নিজে আজি অৱগত কৰিছে, মিডিয়াৰ আগত প্ৰেছ মিট দিছে। গতিকে এনেধৰণৰ যদি আজি সংখ্যালঘু নিধনযোগ্য চলি থাকে আমি কিন্তু আমচুৱে হাত সাৱটি বজাই থাকোঁ। আমি অনাগত দিনত ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। অতি শীঘ্ৰেই যিসকল বনকৰ্মীয়ে এই দুগৰাকীকে জমিন আৰু দলিলক গুলীয়াই হত্যা কৰি তেওঁলোকৰ বিৰুদ্ধে শাস্তি ব্যৱস্থা কৰিব লাগিব, তদন্ত হ'ব লাগিব, উচ্চ পৰ্যায়ৰ তদন্ত কৰক আৰু শাস্তি তেওঁলোকৰ ব্যৱস্থা কৰিব লাগিব। আৰু নিহত পৰিয়ালক অতি শীঘ্ৰে 20 লাখ টকাকৈ ক্ষতিপূৰণ তেওঁলোকক দিয়াৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ। আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী তেওঁ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। তেওঁৰ বিভাগটো চলাৰ কাৰণে তেওঁ নিজৰ দায়িত্ব স্বীকাৰ কৰি তেওঁ অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি হস্তক্ষেপ কৰি বিষয়টো আঁকোৱালি চাবলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আপোনালোকৰ দাবী যদি মনা নহয় তেতিয়াহ'লে নিশ্চিতভাৱে অসমত আগতে গুপ্ত হত্যা আছিল, এতিয়া মুক্ত হত্যা চলিছে। গতিকে সংখ্যালঘু ৰাইজক যধে মধে যদি মুক্ত হত্যা কৰে ইয়াৰ আমচুৱে কেতিয়া হাত হ'ব, ইয়াৰ বিৰুদ্ধে আমি জনতান্ত্ৰিকভাৱে জংগী আন্দোলন কাৰ্য হাতত ল'বলৈ পৰৱৰ্তী সময়ত আমি বাধ্য থাকিম।